মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰথমবাৰ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল গৰ্বতে বুকুখন উফন্দি উঠিছিল। তেখেতৰ ভাষণ শুনি চকুলৈ বৈ আহিছিল, মনলৈ এনেকুৱা ভাৱ আহিছিল ইমান বছৰ আমি কিয় এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী নাপালো। মনলৈ এনেকুৱা ভাৱ আহিছিল যে এখেত প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত আব্দুল কালাম ডাঙৰীয়া যদি ৰাষ্ট্ৰপতি হৈ থাকিলহেঁতেন আজি সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ ফালে চাবলৈ ভয় কৰিলেহেঁতেন। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চমৎকাৰী যিটো ভাষণ, সেই ভাষণে এনেকে আলোড়িত কৰি ৰাখিছিল আমাক, নৰেন্দ্ৰ মোদীৰ বাহিৰে আমি যেন কাকো ভাল পাব নোৱাৰো, আৰু সেইকাৰণে আমি বিজেপিক ভোট দিছিলো। এইকাৰণে ভোট দিছিলো, তেখেতে কৈছিল কিয় মূল্যবৃদ্ধি ৰোধ নহব, কিয় ডলাৰৰ বিপৰীতে যদি অন্য দেশৰ টকাৰ মূল্য হ্ৰাস নহয় ভাৰতবৰ্ষৰ কিয় হব, কিয় ভাৰতবৰ্ষৰ একাংশ ব্যক্তিয়ে ছুইচ বেংকত এনেকে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰি থব, সেই টকাবোৰ উলিয়াই আনিম আৰু সাধাৰণ জনতাৰ মাজত বিলাই দিম। খুব ভাল লাগিছিল যেতিয়া অসমলৈ আহি কৈছিল তাৰ পিছত কি হল, এনে অনেক কথাৰে আমাক আৱৰি ৰাখিছিল মোদীয়ে, আৰু সেইকাৰণে কংগ্ৰেছৰ চূড়ান্ত ভ্ৰষ্টাচাৰৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিক আশাৰ পোহৰ হিচাপে আমি গ্ৰহণ কৰিছিলো। দীৰ্ঘদিনৰ সমস্যা, যিটো সমস্যাই অসমবাসীক কঙা কৰি ৰাখিছে, সেই সমস্যাৰ পৰা মুক্তি দিব স্বাভাৱিক কথা, আনন্দ লাগিবই। কিন্তু কি হল, পৰৱৰ্তী সময়ত কি হল নিজেই চিন্তা কৰক। এতিয়া আমি তেওঁলোকক এই কথাবোৰ নুসুধি কেতিয়া সুধিম, এইকেইদিনে দিন, পৰৱৰ্তী সময়ত এইটো দেখাই দিব, পাত্তা নিদিব। সেইকাৰণে আমি এতিয়াই সুধিছো কি হল বাংলাদেশী, কিয় মূল্য বৃদ্ধি ৰোধ নহল, কি হল ছুইচ বেংকত জমা থকা কলা ধন, কিয় ভাৰতবৰ্ষত ব্যাগম দুৰ্নীতি কৰি হাজাৰ হাজাৰ কোটি লুণ্ঠন কৰা তথাকথিত উদ্যোগপতিসকলক এতিয়ালৈকে বিদেশৰ পৰা আনিব পৰা নাই, এই কথাবোৰ আমি এতিয়াই সুধিব লাগিব। কিয় অসমক বিদেশী মুক্ত কৰাৰ সলনি আসন গৃহীত কৰি কাৰ্যকৰী কৰি বিদেশীক স্বদেশী হোৱাৰ সুযোগ দিলে, এই কথাবোৰতো এতিয়াই সুধিব লাগিব, আৰু এই প্ৰশ্নৰ উত্তৰটো এতিয়াই দিব লাগিব। দৈনন্দিন জীৱনত ব্যৱহৃত কোনটো সামগ্ৰীৰ মূল্য 1 পইচা কমিল দেখুৱাই দিয়ক। চাৰিওফালে ব্যাপক ৰূপত কেৱল মূল্য বৃদ্ধি হল, সি মাচুলেই হওক বা জৰিমনাই হওক, ঔষধৰ মূল্য বৃদ্ধিয়ে হওক বা দৈনন্দিন জীৱনত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়েই হওক, তাত কাৰো নিয়ন্ত্ৰণ নাই। বিপৰীতে লাখ লাখ কোটি কোটি টকা ধাৰ, এই ধাৰ কৰি কি কৰিছে, মন্ত্ৰী বিধায়কসকলৰ যদি বিগত সময় সম্পত্তিবোৰ চাই, তেওঁলোকৰ সম্পত্তি 400-500 গুণ বৃদ্ধি হৈছে। ভাবক কেনেকে বৃদ্ধি হয় তেওঁলোকৰ সম্পত্তি ইমান। মানে কি, আপোনালোকক আমি এই কাৰণে শাসনত অধিষ্ঠিত কৰাইছিলো যে আপোনালোকে চৈধ্য পুৰুষলৈ যাতে খাই শেষ কৰিব নোৱাৰে তাৰ কাৰণে সম্পত্তি গতাওক, আপোনালোকৰ পত্নীসকলক উদ্যোগপতি কৰিবৰ কাৰণে, আপোনালোকৰ পত্নীসকলক ব্যৱসায়ী কৰিবৰ কাৰণে আপোনালোকৰ শাসনলৈ আনিছিল নেকি অসমৰ ৰাইজে? কি কৰিলে কওক? ৰাস্তা ঘাট নিৰ্মাণ, সেই এটা ব্যৱস্থাৰ মাজত আপোনালোকে নিৰ্মাণ কৰিবলৈ বাধ্য, তাত বাহিৰে কি কৰিলে? সাধাৰণ জনতাৰ জীৱনৰ মানদণ্ড উন্নতি হোৱাৰ কি পথ আপোনালোকে কৰিলে কওক? কেৱল হিন্দু মুছলমান কেৱল নিজৰ স্বাৰ্থ সন্মুখত ৰাখি সকলোবোৰ কৰি গৈছে। স্বাৰ্থ নোহোৱাকৈ কোনটো কাম কৰিছে? গতিকে এইবোৰ উত্তৰ আমাক লাগে। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই ইয়াৰ উত্তৰ দিব লাগিব, দিবলৈ বাধ্য। আৰু হয়তো কোনোবাই যদি উত্তৰৰ প্ৰয়োজন বোধ কৰা নাই, তেওঁলোকৰ নিজা কথা, তেওঁলোকে উত্তৰ নিদিয়ে যে সেই কথাটোও জানো, কিন্তু উত্তৰ এওঁলোকক বিচাৰিব লাগিব, কাৰণ নহলে এওঁলোকে কৰবাৰ পৰা কৰবালৈ গৈ শেষ কৰি পেলাব আমাৰ বৃহত্তৰ অসমীয়া জাতি সত্তা। মানে এনেকুৱা হৈছে, এতিয়া চুৰ হৈ আছিল, চুৰ খেদিবলৈ আমি ডকাইত হেজেন মাতি আনিলো, এই পৰিৱেশ বৰ্তমান অসমত হৈছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। আমাক জাতিক নেতৃত্ব দিব পৰা মানুহ লাগে, অসমক নেতৃত্ব দিব পৰা মানুহ লাগে, সংস্কৃতি সমন্বয় ঐতিহ্যক সন্মান কৰা মানুহ লাগে, আমাক অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক লগত লৈ সমন্বয় স্থাপন কৰি ঐক্যবদ্ধভাৱে আগবঢ়াৰ মানসিকতা থকা নেতা লাগে। আৰু সেই নেতাবোৰ কোন দলত কোন আছে নিজেই চিন্তা কৰক। এইবাৰ মানে দল নহয়, নেতা চাই ভোট দিয়ক। এইকাৰণে কৈছো,
এই দলৰ নামত এওঁলোকে কেৱল নিজৰ পত্নী পৰিয়ালৰ সম্পত্তি কৰিছে, সাধাৰণ জনতাৰ ফালে পিঠি দিছে, সাধাৰণ জনতাক পৰনিৰ্ভৰশীল কৰি তুলিছে। এওঁলোকে কেনেকে ভোট গটাব লাগে তাকেই অংক কৰে, এওঁলোকে কেনেকে সাধাৰণ জনতাক মূৰ্খ সজাব লাগে তাকেই চিন্তা কৰে, তাত বেৰে সামগ্ৰিকভাৱে সাধাৰণ জনতাৰ কল্যাণৰ কথা মুঠেই চিন্তা নকৰে। নহলে এনেকে অকামিলা কৰে নেকি অসমৰ সাধাৰণ জনতাক? আঁচনিৰ নামত কেইটকামান দি এনেকে দৌৰাই ফুৰে নেকি? কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।